সো এক্টিভ ভয়েস হয় সেইবিলাক ভয়েস বা সেইবিলাক টেন্স যিবোৰ সেন্টেন্সে আমাৰ টেন্সৰ ৰুল ফলো কৰে তাক আমি এক্টিভ ভয়েস বুলি ক'ম ঠিক আছে যেনেকৈ মই লিখিছোঁ আই লাইক টি ওকে আই লাইক টি এতিয়া আই লাইক টি ইয়াতে কি আছে ইয়াতে সাবজেক্ট আছে পাৰ্টস অফ স্পীচ যদি আমাৰ কভাৰ হৈছে যদি হোৱা নাই তেতিয়া চাই ল'ব পাৰ্টস অফ স্পীচ খুব ইম্পৰ্টেণ্ট হয় চ' ইয়াতে পাৰ্টস অফ স্পীচত যেনেকৈ সাবজেক্ট আছে ইয়াতে ভাৰ্ব আছে ভাৰ্বৰ 1 নম্বৰ ফৰ্ম আছে আৰু অবজেক্ট আছে ওকে চ' সাবজেক্ট ভাৰ্ব অবজেক্ট চ' সাবজেক্ট ভাৰ্ব অবজেক্ট আমাৰ টেন্সৰ ৰুল ফ'ল' হৈছে তেন্তে এই যিটো সেন্টেন্স আছে আই লাইক টি এইটো আমাক এক্টিভত আছে ঠিক আছে আৰু এতিয়া পেচিভ কোনবিলাক হয় মানে আমি কেনেকৈ গম পাম যে এই সেন্টেন্সটো পেচিভত আছে চ' পেচিভ সেন্টেন্সবিলাক বা পেচিভ ভয়েসৰ যিবিলাক সেন্টেন্স আছে সেইবিলাক গম পোৱাৰ কিছুমান উপায় আছে যেনেকৈ আমি স্পেচিয়েলি পেচিভ যিবিলাক সেন্টেন্স থাকে তাতে বাই বা টু বা এট বা উইথ থাকিব ওকে আৰু বেচিকেলি তাতে ভাৰ্বৰ 3 নম্বৰ ফৰ্ম ইউজ হ'ব আৰু টেন্সৰ ৰুল তাতে ফ'ল' নহয় ওকে টেন্সৰ বেচিকেলি যিবিলাক ৰুল হ'ব সেই ৰুলবিলাক তাতে ফ'ল' নহ'ব তো সেইবিলাকক আমি পেচিভ বুলি ক'ম ঠিক আছে চ' এতিয়া এক্সাক্টলি ভয়েস চেঞ্জত আমি কি কৰিব লাগে এক্সাক্টলি ভয়েস চেঞ্জত আমি এক্টিভৰ পৰা পেচিভ বনাব লাগে আৰু পেচিভৰ পৰা আমি কি কৰিব লাগে এক্টিভ বনাব লাগে ঠিক আছে